বিশ্বকৰ্মা পূজা দুৰ্গা পূজা আহি আছে আপোনালোকে কম দামত গাড়ী লাগে অফাৰে অফাৰ পাব চাই লওক 23ৰ গাড়ী চব 23ৰ গাড়ী 22ৰ গাড়ী পাব কম দামত পাই যাব ঠিক আছে মহিন্দ্ৰা জিতো 2019ৰ গাড়ী BS4 ৰ গাড়ী দাম ৰাখিছে মাত্ৰ 1,75,000 19ৰ মেঘা এক্সেল কাগজ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰৰ দাম ৰাখিছে মাত্ৰ 2,60,000 টকা 2023ৰ AC HT পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰৰ দাম ৰাখিছে মাত্ৰ 3,30,000 2020ৰ AC মেঘা কাগজ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰৰ দাম ৰাখিছে মাত্ৰ 2,60,000 টকা 2019ৰ AC গোল্ড BS4 ৰ গাড়ী কাগজ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰৰ মাত্ৰ 2,10,000 টকা হাই হেল্ল নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই বিন্দু পুনৰ আপোনালোকৰ মাজত লৈ আহিছো কমাৰ্চিয়েল গাড়ী ভিডিঅ' য'ত মানে ধৰক জিতো পাব AC গোল্ড পাব সকলো ধৰণৰ গাড়ী পাব ডিলাৰ এড্ৰেছ গুৱাহাটী লখৰা যোগাযোগ কৰাৰ সময়খিনি ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা দেওবাৰ দিনটো বন্ধ থাকে কোনোবা যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স হ'ব পুনৰ কৰিছোঁ অসমৰ বাবে ৰিফাইনেন্স হ'ব অসমৰ বাবে ৰিফাইনেন্স নহ'ব ঠিক আছে আৰু কোনোবা যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰিব বৰ্তমান ভিডিঅ' আৰম্ভ কৰিছোঁ লেট ষ্টাৰ্ট মহিন্দ্ৰা জিতো চাই লওক 2019ৰ গাড়ী BS4 ৰ গাড়ী ডিজেল ভাৰ্জন এইবোৰ গাড়ী বেমাৰ নাথাকে BS6 নহয় BS4 ৰ গাড়ী চাই লওক খুবই ধুনীয়া গাড়ী ইণ্টাৰনেট চাই লওক মহিন্দ্ৰা জিতো 2019ৰ গাড়ী টায়াৰ কণ্ডিশ্যন চাই লওক এবাৰ ডালা কণ্ডিশ্যন চাই লওক এখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব দাম ৰাখিছে মাত্ৰ 1,75,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু বহুতে আপোনাৰ 22-23ৰ গাড়ী বিচাৰে এইখন চাই লওক 2023ৰ গাড়ী AC গোল্ড আপোনাৰ পেট্ৰল ভাৰ্জন খুবেই ধুনীয়া চাব পাৰে গোটেই নৰ্থ ইষ্টত চেলেঞ্জিং প্ৰাইচ দি আছোঁ এইখন গাড়ী লৈ যাব পাৰে মাত্ৰ 3,30,000 টকাত 3,30,000 টকাত লৈ যাব পাৰে 2023ৰ AC গোল্ড পেট্ৰল ভাৰ্জন পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব মাত্ৰ 3,30,000 টকা আৰু এখন চাব পাৰে 2022ৰ লাষ্টৰ গাড়ী অলমষ্ট এইটো আপোনাৰ 23ৰ গাড়ী এইটো আপোনাৰ পেট্ৰল গাড়ী টাটা AC গোল্ড BS6ৰ গাড়ী পেট্ৰল ভাৰ্জন এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব এইখন গাড়ী আপোনাৰ ধৰক দাম আহিব 3,30,000 3,25,000 এইবোৰ ৰেটত পাই যাব 2023ৰ গাড়ী আৰু কোনোবা যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্সৰ কাৰণে আপোনাৰ ধৰক 80,000 নহ'লে 1,00,000 টকা এইখিনি ডাউন পে'মেণ্ট দিব লাগিব ৰিফাইনেন্স হৈ যাব আৰু এখন চাব পাৰে টাটা AC HT এইটো আপোনাৰ 2022ৰ লাষ্টৰ গাড়ী আপোনাৰ 1 টন পাছিং BS6ৰ গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী ইণ্টেৰিয়ৰ চাই লওক পুৰা নতুন গাড়ী বডি কণ্ডিশ্যন চাই লওক এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ দাম ৰাখিছে মাত্ৰ 3,30,000 টকা এইখন গাড়ী যদি কোনো ৰিফাইনেন্স কৰে ৰিফাইনেন্স হৈ যাব আপুনি গোটেই নৰ্থ ইষ্ট চাই লওক 22-23ৰ গাড়ী কোনো আপোনাক 3,30,000 দিব নোৱাৰে আৰু নেগোচিয়েবল হ'ব যদি আহে আপোনালোকে আৰু এখন চাব পাৰে 2020ৰ AC মেঘা চাই লওক খুবেই ধুনীয়া 20ৰ AC মেঘা ডিজেল ভাৰ্জন BS4 ৰ গাড়ী বডি কণ্ডিশ্যন চাই লওক খুবেই ধুনীয়া ইণ্টাৰনেট চাই লওক বডি কণ্ডিশ্যন চাই লওক এইখন গাড়ী যদি কোনোবা যদি ল'ব বিচাৰিছে তেন্তে এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব ওকে পাব ওৱান টাইম টেক্স পাব নামৰ ট্ৰান্সফাৰ দাম আহিব মাত্ৰ 2,60,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু এখন চাব পাৰে মহিন্দ্ৰা জিতো এইটো জিতো আপোনাৰ 2020ৰ গাড়ী ডিজেল ভাৰ্জন পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ী দাম ৰাখিছে মাত্ৰ 1,75,000 19-20ৰ জিতো আপোনালোকে 1,75,000 1,70,000 এইবোৰ ৰেটত পাই যাব আৰু এখন চাব পাৰে 2019ৰ মেঘা এক্সেল অলমষ্ট 2020ৰ ক'ব পাৰে 19ৰ লাষ্টৰ গাড়ী মেঘা এক্সেল 1 টন পাছিং BS4 ৰ গাড়ী ডিজেল ভাৰ্জন এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব দাম ৰাখিছে মাত্ৰ 2,60,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু এখন চাব পাৰে 2019ৰ AC গোল্ড ডিজেল ভাৰ্জন BS4 মডেল এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ দাম ৰাখিছে মাত্ৰ 2,10,000 এইখন গাড়ী আপোনাৰ একো কমপ্লেইন নাপাব BS4 ৰ গাড়ী যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব পুনৰ কৈ দিছোঁ AC গোল্ড 2019ৰ গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ দাম ৰাখিছে মাত্ৰ 2,10,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব সো ভিউয়াৰ্সকল আজি যিমান পাৰিছোঁ মানে কম গাড়ীবোৰ দেখাইছোঁ কাৰণ কিয় গাড়ী বস্তু বহুতখিনি আছে নিশ্চিত থাকক গাড়ী বহুতখিনি পাব আপোনালোকে ঠিক আছে হয়তো ভিডিঅ'ত যিবোৰ গাড়ী পোৱা নাই এটা কাম কৰিব মোৰ ভিডিঅ' কমেণ্টত জনাই দিব মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম বৰ্তমান ইয়াতে সামৰিছোঁ জয় অসম।